মুছলমান সমাজৰ বাবে গুৰুত্বপূৰ্ণ খবৰ ড্ৰাগছ মদ ভাং সেৱনকাৰী লোকৰ ৰাজহুৱা কবৰস্থানত ইমামে সম্পন্ন নকৰে জানাজা সম্পন্ন নকৰে বৈবাহিক কাম-কাজ দলগাঁৱৰ বেছিমাৰী কেন্দ্ৰীয় জামে মছজিদ সমিতিৰ কঠোৰ সিদ্ধান্ত সামাজিক ব্যাধি নিৰ্মূল কৰাৰ উদ্দেশ্যে সমিতি গঠন দৰং জিলাৰ দলগাঁৱৰ বেছিমাৰীৰ কেন্দ্ৰীয় জামে মছজিদ সমিতিয়ে সমাজৰ নৈতিকতা পুনৰ প্ৰতিষ্ঠা আৰু অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে এটা কঠোৰ তথা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে দলগাঁৱৰ বেছিমাৰী জামে মছজিদত শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত ৰাজহুৱা সভাত মুছলমানৰ মাজত বৰ্ধিত অপৰাধ প্ৰৱণতা যুৱ উশৃংখলতা মদ ভাং ড্ৰাগছ সৰবৰাহ আৰু সেৱনকে আদি কৰি জুৱা খেলৰ দৰে নিকৃষ্ট কাৰ্যসমূহক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে বিভিন্ন মছজিদ পৰিচালনা সমিতি জ্যেষ্ঠ নাগৰিক সামাজিক সংগঠনসমূহে এই সমস্যাসমূহৰ ওপৰত গভীৰভাৱে আলোকপাত কৰি সমাধান সূত্ৰ উলিয়াবলৈ এটি সমিতি গঠন কৰে সৰ্বস্তৰৰ ৰাইজৰ সহমত সাপেক্ষে সমিতিৰ ঘোষণা মদ ভাং আৰু ড্ৰাগছৰ দৰে নিচা শক্তিৰ সৈতে জড়িত ব্যক্তিসকলৰ জানাজাৰ কাৰ্য সম্পন্ন কৰা নহব তদুপৰি তেওঁলোকক কবৰস্থানত সমাধিস্থ কৰাৰ অনুমতিও প্ৰত্যাহাৰ কৰা হৈছে ইয়াৰ উপৰিও এই সিদ্ধান্তই সামাজিক সম্পৰ্কৰ ক্ষেত্ৰতো গভীৰ প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে এনে কাৰ্যৰ সৈতে জড়িত ব্যক্তিৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপনৰ পৰা সমাজে নিজকে বিৰত ৰাখিব ইমামসকলে তেওঁলোকৰ বিবাহৰ কাৰ্য সম্পাদনৰ পৰা বিৰত থাকিব আৰু সমাজৰ লোকে তেওঁলোকৰ বিয়াৰ আমন্ত্ৰণ গ্ৰহণ নকৰিব এই সিদ্ধান্তৰ মূল লক্ষ্য হৈছে সমাজত ধৰ্মীয় মূল্যবোধ আৰু নৈতিকতাৰ ভেটি শক্তিশালী কৰা সমিতিৰ এই পদক্ষেপে নিচা শক্তি আৰু অসামাজিক কাৰ্যৰ বিৰুদ্ধে এক স্পষ্ট আৰু শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব বুলি বিশ্বাস কৰা হৈছে কিছুমানে এই পদক্ষেপক সংস্কাৰৰ এক নতুন দিশ হিচাপে গ্ৰহণ কৰিছে আন কিছুমানে ইয়াৰ ফলাফলৰ ওপৰত চিন্তিত বৃহত্তৰ বেছিমাৰী এলেকাৰ বিভিন্ন পৰ্যায়ৰ সমাজ সচেতন ব্যক্তিসকল মানে বিদ্যালয়সমূহৰ প্ৰধানসকল গাঁওৰক্ষী বাহিনী বিভিন্ন মাদ্ৰাছা মছজিদ কবৰস্থান কমিটি আৰু সমাজৰ সচেতন ব্যক্তিসকল একত্ৰিত হৈ প্ৰথমতে ইয়াত এটা কমিটি বনাই দিছে যে এই কমিটিয়ে আগন্তুক দিনসমূহত বৃহত্তৰ বেছিমাৰী এলেকাত যি হাৰে মদ ভাং ড্ৰাগছ গাঞ্জা এইবিলাকৰ প্ৰয়োভৰ বাঢ়িছে অসামাজিক কাম-কাজ বাঢ়িছে এইবিলাক প্ৰতিহত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লোৱা হওক তাৰে ভিতৰত এক উল্লেখযোগ্য সিদ্ধান্ত হৈছে যে আমাৰ বেছিমাৰী কেন্দ্ৰীয় জামে মছজিদ পৰিচালনা সমিতিয়ে আমি এটা আহ্বান জনাইছোঁ এই অঞ্চলৰ বৃহত্তৰ মছজিদসমূহৰ মাদ্ৰাছাসমূহৰ কবৰস্থানসমূহৰ সভাপতি সম্পাদকসকলক যে আমাৰ এই অঞ্চলত ড্ৰাগছ খোৱা ব্যক্তি ড্ৰাগছ ব্যৱসায় কৰা ব্যক্তি আৰু এনেকুৱা মদ খোৱা ব্যক্তি এনেকুৱা অসামাজিক কামৰ লগত মানে বেয়াকৈ জড়িত হোৱা ব্যক্তিসকল যদি মৃত্যু হয় তেওঁলোকৰ জানাজাত আমাৰ সমাজৰ ইমামসকল শামিল নহ'ব জানাজা নকৰিব বা তেওঁলোকক আমাৰ কবৰস্থানবিলাকত তেওঁলোকক মানে কবৰস্থ কৰিবলৈ জেগা দিয়া নহ'ব দ্বিতীয়তে আৰু এটা হেৰি লোৱা হৈছে সমাজ মানে সজাগতামূলক সভা বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকলৰ মানে হেৰি কৰি মানে আহ্বান জনাই এক বৃহৎ আকাৰৰ সমাজ সচেতনতামূলক সভা আহ্বান কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিভিন্ন বিদ্যালয়সমূহৰ প্ৰধানসকলক আহ্বান জনোৱা হৈছে বা বিদ্যালয় প্ৰধানসকলক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল যাতে এইবিলাক কুসংস্কাৰমূলক কামত জড়িত নহয় তাৰ কাৰণে তেওঁলোকৰ মাজত এক সজাগতা আনিবৰ কাৰণে চেষ্টা কৰা হ'ব আৰু এটা সিদ্ধান্ত লোৱা হৈছে আপোনাৰ মানে এই অঞ্চলৰ যিবিলাক মছজিদ আছে মছজিদবিলাকত জুমাৰ নামাজৰ সময়ত বহুত ব্যক্তি জমা হয় বহুত মানুহ গোট খায় আৰু মছজিদসমূহত যায় আমাৰ এই কমিটিয়ে বৃহত্তৰ বেছিমাৰী যি মানে কমিটি এখন বনাই দিছে আজি এই কমিটিৰ ব্যক্তিসকলে যায় মছজিদসমূহত আমি প্ৰচাৰ কৰিব লাগে যে গাৰ্জিয়ানসকল যাতে সমাজৰ ব্যক্তিসকল যাতে মানে সচেতন হয় আৰু সকলো স্তৰৰ ৰাইজে যাতে এই কুসংস্কাৰ কুব্যাধিসমূহ নিৰ্মূলৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰে এই বিষয়ে আমি সজাগতাৰ কাৰণে মছজিদসমূহত যাই তেওঁলোকক আহ্বান জনোৱা হ'ব বা তেওঁলোকৰ মাজত নিউজ ডেস্ক ব্ৰাইট নিউজ 24